নিশা বিলাসীপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বেলতলী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত মটৰচাইকেল আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন। এই দুৰ্ঘটনাৰ ফলত মটৰচাইকেল ইঞ্জিনখন টুকুৰা-টুকুৰ হৈ যায়। স্থানীয় ৰাইজে সংকটজনক অৱস্থাত বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত প্ৰেৰণ কৰে। আহত ব্যক্তিজন বেচিক সায়েন্স একাদশ শ্ৰেণীৰ ছাত্ৰ কৰুণ নাথ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত বিলাসীপাৰা যান বাহন আৰক্ষী উপস্থিত হৈ এই মটৰচাইকেল আৰু ট্ৰাকখন উদ্ধাৰ কৰি থানালৈ লৈ যায়। 17 নং ৰাষ্ট্ৰীয় ঘাইত ভয়ংকৰ পথ দুৰ্ঘটনা কণ্টেক্ট আগত হৈ গ'ল, কি জনাব? হয়, আমি অলপ আগতে খবৰ পালোঁ। মোৰ ঘৰ বেলতলী হয়। বেলতলী পাৰ হৈ অলপ আগত যি আমাৰ কালভাৰ্ট এটা আছে, ঠিক কালভাৰ্টৰ ওপৰতে আমি তৎক্ষণাত খবৰ পাই আহি দেখিলোঁ মানে অচিনাকি এখন গাড়ী আৰু আমাৰ যি বাইকখন এক্সিডেণ্ট হৈছে ল'ৰাজন আমি বিলাসীপাৰা আউজাখালী বুলি জানি পালোঁ। নাম কৰুণ নাথ আৰু আমাৰ বেচিক সায়েন্সত বিলাসীপাৰা বেচিক সায়েন্স স্কুলত ছেকেণ্ড ইয়াৰৰ ল'ৰা হয়। তো খুব বেয়া ধৰণে এক্সিডেণ্ট হৈছে। দেখা গৈছে যে বাইকখন একেবাৰে গাড়ীখনৰ তলত সোমাই গৈছে। আমি প্ৰত্যক্ষ কৰাভাৱে ল'ৰাটোৰ ঠেং দুটা ভাঙিছে, হেলমেট থকাৰ কাৰণে মাথাটো বাচি গৈছে। তো আমি লৰালৰিকৈ আমি হস্পিটেললৈ পঠাই দিলোঁ। তো দেখিলোঁ অৱস্থা খুব সংকটজনকে, মানে ঠাণ্ডাৰ দিন পৰি আছে, কুঁৱলী বতৰ, তো সেইকাৰণে হয়তো আমাৰ সন্দেহ হৈছে যে এক্সিডেণ্টটো হৈছে। তো হিচাপতে মই দুখ প্ৰকাশ কৰিছোঁ। লগতে এইখিনি মই যুৱ প্ৰজন্মক ক'ব খোজোঁ বা মোৰ সৰু ভাইহঁতক ক'ব খোজোঁ যে বাইক থাকিলে যে ইমান জোৰকৈ বা স্পীডত চলাম সেইটো নহয়, কাৰণ জীৱনৰ এটা মূল্য আছে। আজি চাওক, এই ল'ৰাটো ওপৰলাই নকৰক, যদি কিবা হয় তেনেহ'লে তাৰ পৰিয়ালৰ লগতে কিমানখিনি মানুহৰ ক্ষতি হ'ব। বাইকখন কাৰ মাজত সংঘৰ্ষ হৈছে? বাইক আৰু এখন যি আমাৰ ইটোৰ ট্ৰাকবিলাক হয় 407, এই গাড়ীৰ লগত মুখামুখি সংঘৰ্ষ হৈছে। এনেকুৱাভাৱে হৈছে বাইক আৰু ট্ৰাকখন ইমান জোৰত লাগিছে, ইঞ্জিনবিলাক হৈ গৈছে। আপোনালোকক চাব পাৰিব, মবিল গোটেই ৰাস্তাত পৰি আছে, বাইকখন একেবাৰে চেষ্টা হৈছে। বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট, মাই নিউজ এনি।